সকলোকে নমস্কাৰ জনাইছোঁ আৰু এটা ঘটনাই মোৰ মনটো একদম বেয়া লাগি আছে। কালিৰ পৰা যোনটো মানে বাচ্ছাৰ এটা ফটো ভাইৰেল হৈ আছে নহয় জানো, যিহেতু বাচ্ছাটো মৰিছে। স্কুলত কি কয় ডিঙিত কেক লাগিলে, কেক নে কিবা এটা যে লাগিলে, লগাৰ কাৰণে যে মৰি থাকিলে, এনেকুৱা এটা ছিটুৱেশ্যন আজি কেইদিনমানৰ আগত আমাৰ ল'ৰাক দিয়া স্কুলখনতো হৈছে মানে অলৰেডি উলিয়াই নিলেই মাকে। মানে প্ৰথম এবাৰ হ'ল কি, পানী খাবলৈ বিচাৰি আছিলে, সিহঁতৰ বটলখিনি বাহিৰতে ৰাখি দিয়ে, পানী খাবলৈ বিচাৰি আছিলে, ইমানকৈ পানী খাবলৈ বিচাৰি আছিলে, মোবাইল চাই আছিলে বোলে। তাৰপিছতে ইহঁতে এতিয়া কথা ক'ব ইমান স্পষ্টকৈ ক'ব নাজানিলেও কিছুমান কথা অকণমান অকণমানকৈতো মিলাই হ'লেও ক'ব জানে, মানে ইমনে হ'লেও মানে ধুনীয়াকৈ ক'ব জানে, চবেই এতিয়া ক'ব জানে, মিলাই মিলি হ'লেও আমি বুজি পাওঁ মাকবিলাকে কি ক'ব খুজিছে। তেনেকৈ পানী খাবলৈ বিচাৰিলে বোলে। তাৰপৰা পানী খাবলৈ বিচাৰোঁতেনে কিবা এটা কি কৰি আছিলে, মোবাইল চাই আছিলে বুলি কৈছে বাচ্ছাটোৱে। এতিয়া কিমান আৰু ইহঁতেতো এতিয়া মিছা কথা ক'ব নোৱাৰে, বিশেষকৈ এতিয়া মিছা কথা কি, এইবিলাক কি সিহঁতে বুজি নাপায়, যি দেখে সেইটোহে স্পষ্টকৈ কয়। সিহঁতে সেইবিলাক এতিয়া তালকি ভালকি লগাই ক'ব নাজানে। তাৰপিছত পানী খাবলৈ বিচাৰিছিলে, এবাৰমান ক'লে মেমক, তাৰপৰা নিদিলে বোলে। তাৰপৰা সি যে স্কুল যে ছুটি দি ওলাই আহিছে, ওলাই আহোঁতেনে গোটেইটো মানে ঘামি জামি পিয়াহত মানে অন্তৰ্কণ্ঠ শুকাই বুলি যে কয়, তেনেকুৱাকৈ অন্তৰ্কণ্ঠ শুকাই মানে মাকক পানী দিয়া তেনেকুৱা অৱস্থা। পিছদিনাখন গৈ পেলাই মাকে কমপ্লেইন দিলে, সেইটো হয়তো হৈ গ'ল। তাৰপিছত আজি কেইদিনমানৰ আগত কিবা মাষ্টৰনীজনীয়ে এজনীয়ে কিবা পিটাৰ লগে লগে মানে বেলেগ এটা বাচ্ছা আকৌ পিটোতে সেইটো কি কয় লগে লগে মানে মোলৈ ফোন কৰিছে। ফোন কৰোঁতেনে কৈছে হিয়ানক দিয়াচোন, আমাৰ ল'ৰাৰ নাম যিহেতু হিয়ান হিতাংশু স্কুলত, হিয়ানক দিয়াচোন, মই কথা এটা সোধোঁ। মই জানে মানে আমাৰ ল'ৰাক মই ডিটেইলছ মানে সোধোঁ সদায় স্কুলৰ পৰা অহাৰ পিছত, আজি কি কৈছিলে, কোনোবাই দম দিছিলে নেকি, কি খালা নে টিফিন, এনেকৈ ধুনীয়াকৈ এটাকৈ সোধোঁ। সুধি পেলাই কথাবোৰ মানে উলিয়াবলৈ চেষ্টা কৰোঁ তাক, বা সদায় অহাৰ পাছতে কি পঢ়িলা এনেকৈ হ'লেও। তাৰপাছতে এইটো কি কয় মাকেও কৈছে আজি আমাৰ ল'ৰাক এনেকৈ পিটিছে, পিটোতে ইয়াক দিয়াচোন, সোধাচোন। মই মানে আমাৰ ল'ৰাই চব কয় বুলি যে কওঁ স্কুলত কি হৈছে কি নাই। তাৰপিছতে সঁচাকৈও লাউড স্পীকাৰত দি দিছোঁ, কলিজা সেইটো কি কয় আজি স্কুলত দিবাংশ বুলি কয় এনেকৈ ল'ৰাটোৰ নাম, পিটিছিলে নেকি তোমাৰ ফ্ৰেণ্ডক। তাৰপিছত ধুনীয়াকৈ কৈছে নহয়, মা পিটিছে আকৌ, এনেকৈ পিঠিত পিটিছে, হাতত এনেকুৱা পিটিছে, এনেকৈ এবাৰ দুবাৰ নহয় 3বাৰ কৈছে সেইটো কথা। তাৰপাছতে আৰু এটা তেনেকৈ আমাৰ নিচিনাকৈ আৰু এজনী মাকলৈ ফোন কৰিলে, বেলেগ এজনী, সিও কৈছে ফ্ৰেণ্ড এটাক পিটিছে, সি নামটো নাই কৰা, ফ্ৰেণ্ড এটাক পিটিছে, পিঠিত পিটিছে সেনেকৈ কৈছে। সিহঁতেতো এতিয়া মিছা কথা ক'ব নোৱাৰে। তাৰপিছতে লগে লগে তাই প্ৰিন্সিপাললৈ ফোন কৰিলে, প্ৰিন্সিপাললৈ ফোন কৰি কমপ্লেইন কৰি CCTV ফুটেজ চাওঁ বুলি ক'লে। পিছদিনাখন CCTV ফুটেজ ভালকৈ নেদেখালে নে কিয়ে নে তেনেকুৱা, ইমান ভালকৈ মই আজিলৈকে মানুহজনীৰ পৰা কথাখিনি গম পোৱা নাই, কিন্তু মই অলৰেডি মানে সেইখিনি যে চালে সেইটো মই গম পাওঁ। তাৰপিছতে তেতিয়া মানে প্ৰিন্সিপালৰ বিহেভিয়াৰ এনেকুৱা, সেইটো কি কয় আপুনি যদি বেয়া পাইছে উলিয়াই নিয়ক, সেইটো কেনেকুৱা ধৰণৰ কথা হ'ব লাগিছিলে, এনেকুৱা হৈ গ'ল, এইটো কি কয় ভুল হৈ গ'ল চাগে, গতিকে এইবাৰৰ পৰা আমি ধ্যান ৰাখিম, বা কোনে প্ৰিন্সিপালৰ দায়িত্ব আছিলে, কোন টিচাৰজনীয়ে কোনজনী মেমে মাৰিছে, বা তেখেতক অকণমান বোলে হ'ব আজিৰ পৰা এনেকুৱা কেতিয়াও নাপায়, এইটো এনেকুৱা ভুল, সেইটো কি কয় আজিৰ পৰা মই হ'লেও এইখিনি সুধিম বাৰু, তাৰ ওপৰত একশ্যন ল'ম, কিবা কৰিম, তেনেকৈ ক'ব লাগিছিলে। সেইটো কাৰোবাৰ ভুল হৈ গ'ল চাগে এনেকুৱা ধৰণৰ। মানুহজনীয়ে ডাইৰেক্ট ক'লে যে উলিয়াই নিয়ক আপোনাৰ বাচ্ছা যদি এনেকুৱা প্ৰব্লেম পাইছে, এনেকুৱা টাইপত আৰু। তাৰপৰা সেইটো কি কয় তাই তেনেকৈ ৰখিয়ে নাথাকিলে, উলিয়াই নিলে। মানে ল'ৰাটো একদম কিবা পিটাৰ কাৰণে মানে ভয় হৈ গ'ল, স্কুললৈ যোৱাৰ প্ৰতি ভয় হৈ গ'ল। সেই তাৰপৰা পিছত এদিন মানে ময়ো কৈছোঁ আৰু এনেকুৱা হ'ব নালাগে বুলি। বাকী আমাৰ ল'ৰাৰ লগততো ঠিকেই আছে এতিয়ালৈকে, বাৰু একো হোৱা নাই, ধুনীয়াকৈ মৰমো কৰি আছে, কিন্তু কাৰোবাৰ লগত নহ'ব সেইটো ঠিক নাই। মই সেইটো কাৰণে কৈ দিছোঁ চাবলৈ। বাকী এতিয়া খোৱাৰ ক্ষেত্ৰতে অকণমান চকু দিব লাগে। সেইটো কাৰণে মানে আজিকালি কোনটো মানে কি ক'ম, বহুত ভয় লগা হৈ গৈছে স্কুলত। কাৰণ ঘৰত থাকিলেতো মই খুৱাই দিওঁ, বা
খাব জানে, বহুত আগৰ পৰাই মই খুৱাবলৈ শিকাইছোঁ, ইমনক খাবলৈ শিকাইছোঁ। তথাপিও এতিয়ালৈকে কেতিয়াবা কিবা হৈ যায়, নহয় বুলি নকওঁ। মাকজনী যেনেকৈ লগত থাকে সেইমতে আমি ভৰসা কৰি পেলাই দিছোঁ। স্কুলৰ মেমবিলাকৰ আয়া থাকে, আয়াবিলাকৰ সিহঁতে সেইখিনি চাব লাগে খোৱাৰ সময়ত। সেই তেনেকৈ আজিকালি মোবাইলত গুৰুত্ব দি থকা ল'ৰা ছোৱালীক নোচোৱা তেনেকৈতো নহয় ন। সেইটো মানে সঁচাকৈ টেনশ্যনৰ বিষয়। কিমান বেয়া লাগিছে ঘটনাটো শুনি, বহুত বেয়া লগা ঘটনা এটা। এনেকুৱা যেন আৰু নহওক আৰু, কি বুলি ক'ম। স্কুলবিলাকৰ মানে পইচা ঘটাটোহে বেছি হৈছে। বহুত বেছি ষ্টুডেণ্ট আনিব লাগে, টানিব লাগে, পইচা ঘটা। কিন্তু সেইখিনি কেয়াৰখিনি যে ল'ব লাগে সেইখিনি ক'ৰবাত নহয় ক'ৰবাত নাইকিয়া হৈ গৈছে। কেয়াৰ ল'ব লাগে, কাৰণ সিহঁতৰ প্ৰিপেৰেটৰী, সিহঁতৰ সেই এতিয়া 4 বছৰ সোমাইছেই, মানে 4, 5, 6 বছৰ এতিয়ালৈকে তো বহুতে আছে। এইকণ সময়ত সিহঁতে অকণমান চিঞৰিব, দুষ্টামিও কৰিব, সেইখিনি তহঁতে হেণ্ডেল কৰিব পাৰিব লাগিব। সেইটো কাৰণেতো সৰুৰ পৰা খুলিছ। আৰু যদি সৰুৰ পৰা নালাগে খুলিব, অলপ ডাঙৰৰ পৰা খুলিব লাগে। তেতিয়া 1, 2, 3 তেনেকুৱাৰ পৰা খুলিব লাগে, তেতিয়াহ'লে আৰু অলপ বুজা হয় নহয়। এতিয়াতো সিহঁতে চেগুনৰ পৰা ধৰি লৈ অসংখ্য চিঞৰিব। সেইদিনাখন ল'ৰাটোৱে বোলে চিঞৰিব, কিয়নো সিহঁতে 4 বছৰ চলি থকা বাচ্ছা এটাই কি বুজি পায়, চিঞৰিবই। আৰু সেইখিনি হেণ্ডেল কৰিব লাগিব, কাৰণ খুলিছই তহঁতে সেইখিনি সিহঁতক চব কৰিবলৈ। লেট্ৰিন কৰিলেও আয়া ৰখাইছই, লেট্ৰিনৰ পৰা ধৰি লৈ পাচাব কৰাৰ পৰা ধৰি লৈ চব চফা চিকুণ কৰিবলৈ। তাৰপিছতে আকৌ ইমানখিনি কেনেকৈ হ'বলৈ পালে। মই মানে এইটো আজি হৈছে ঘটনাটো। আমাৰ সোমবাৰলৈতো স্কুল খুলিব নহয়, মই কমেই মানে অকণমান টিফিন খাওঁতেনে যেন চকু দিয়ে মানে। মোৰ কথা হ'ল, মই ভয় নকৰোঁ, মই কৈয়ে দিম মানে। মই আগতেও কৈ দিছোঁ। আৰু ABCD কেইটাও আমাৰ মানে হাতত ধৰি শিকোৱা নাছিলে। আমি যদি চব কৰিবই পাৰোঁ, পঠাইছোঁ কি হ'লে। মানে সৰহভাগ মানে ঘৰত কৰিবলৈ পঠাই দিয়ে, স্কুলত মানে ধৰি কম দিয়ে। ধৰি দিব লাগে, কিয় মই সুধোঁ মানে ধৰি দিছিলে নে নাই দিয়া বুলি ক'লে মই সেইটোও কৈ থৈ আহিছোঁ। সেই তেনেকুৱা ধৰণৰ বহুত মানে কি ক'ম আৰু, সেইবিলাক চোৱা চিতা কৰা যায়। আজিকালি মানে চবতে দেখোন ভয় লগাই বিষয় হ'ল।